কৃষি কাৰ্যালয়লৈ আমি যাম, খাদ্য কাৰ্যালয়লৈ আমি যাম, গৈ তাত আমি নমিনেশ্যন দিম আৰু নমিনেশ্যন মই আপোনাৰ 12:30 আগতে দিম আৰু 12:30 নহয় চাওক, নিজকে শ্ৰেষ্ঠ বুলি ভবাটো দুখ হ'ব নোৱাৰে। মানুহে সদায় নিজকে শ্ৰেষ্ঠ বুলি ভবাটো বেয়া নহয়, কিন্তু সেইটো অহংকাৰলৈ পৰিণত হ'ব নালাগে আৰু। আমি সকলোৱে জানো এতিয়া অসমৰ মুখ্যমন্ত্ৰী অসমতেই নহয় গোটেই ভাৰতবৰ্ষৰ মানে এটা ফিগাৰত পৰিণত হৈছে। তেখেতৰ লগত তেখেতে কম্পেয়াৰ কৰিব গৈছে, এইটো তেখেতৰ মানে হেৰি আৰু মানে তেখেতৰ নিজৰ চিন্তা। কিন্তু আমি ভূপেন বৰাকো ধন্যবাদ জনাইছোঁ, তেখেতেও ভালকৈ কেম্পেইনিং কৰক, তেওঁলোকৰো ভাল হওক। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ যিটো মানে গণবৃত্তি বা ৰাইজৰ তেখেতৰ প্ৰতি যিটো হেৰি, বিশেষকৈ মামা বুলি মানুহে যিধৰণে তেখেতক আঁকোৱালি লয়, সেইটো আৰু স্থান কোনোবাই ল'ব পাৰিব মই আশা নকৰোঁ। তেনেকুৱা কেলকুলেশ্যন মই নকৰোঁ, কিন্তু ঘূৰি পেলাই আমি চাইছোঁ মানে যিমানখিনি জেগা ঘূৰিছোঁ আৰু আমি এটা এটা সমষ্টি হিচাপে কৰি আছোঁ। মানে আজি ধৰি লওক একেদিনাই 2-3টা সমষ্টিত মই যোৱা নাই। ৰাতিপুৱা যদি এটা সমষ্টিত আহিছোঁ, তাকে সন্ধ্যালৈকে তাতে আছোঁ আৰু তেনেকৈ আমি পৰিকল্পনা কৰি লৈছোঁ। আজি চামগুৰিত থাকিম। গতিকে আমি যিখিনি দেখিছোঁ আমাৰ সভা সমিতি বেছি হৈছে, সংখ্যাগতভাৱে আমাৰ বহুত সভা হৈছে আৰু আমাৰ সভাত মানুহৰ উপস্থিতিও বহুত হৈছে আৰু আমি বহুখিনি জেগা আমি আচলতে এতিয়া সম্পৰ্ক কৰি পেলালোঁ। আৰু আমাৰ ডাঙৰ 3খন সভা হৈছে, দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৰিছে লাহৰী ঘাটত, টেঙাগুৰি বুলি কয় তাত এখন কৰিছে জনসভা ডাঙৰ কৰি, য'ত ধৰি লওক প্ৰায় 10,000 মানুহ আছে। আকৌ আপোনাৰ মৈৰাবাৰীত এখন হৈছে, তাতো প্ৰায় 10,000 মানুহ হৈছে। এখন দীঘল হৈছে প্ৰায় 10,000 মানুহ। এই গোটেইখিনি দেখি পেলাই মই গম পাইছোঁ যে আমাৰ নিচিনাকৈ যিটো ঢৌ বা হেৰি, সেইটো কিন্তু বেলেগৰ উঠা নাই। মই নিজে কৰি পেলাই নিজৰ শলাগটো বা কোৱা নাই, আপোনালোকেও ফুটেজবিলাক দেখিছে, কাৰণ ফুটেজটো চবেই দিয়ে। আমি এতিয়া সভা কৰিছোঁ, ইয়াত আমাৰ সমৰ্থকসকলে আপডেট কৰি আছে, দেখিছে আপোনালোকে, বা মিডিয়াটো প্ৰতি সভাতে গৈছে, তেওঁলোকৰ সভা সমিতিৰ আপডেট থাকে। চাই পেলাই আমাৰ বেছি হৈছে আৰু থাকিবই নিশ্চয়, কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো গণবৃত্তি, সেইটো ক্ষেত্ৰত আৰু কোনোবাইতো সেইখিনি লগ পাবগৈ বা ঢুকি পাব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো গণবৃত্তি, সেইটোতো বেলেগে ঢুকি পাব নোৱাৰে। ৰাইজ এতিয়া মোদী হৈ গৈছে, মামা বদলিছে আৰু ৰাইজ বিজেপি হৈ গৈছে। এতিয়া তেওঁলোকে কৈছে এতিয়া চাগে হৈছোঁ আৰু, কাৰণ আপুনিতো ক'লে যে তেওঁলোকে মূল যুঁজখন বিজেপিৰ লগত হ'ব বুলি কৈছে। গতিকে হয় আৰু এইটো মানে সত্য কথা, বিজেপিৰ লগতেই মূল যুদ্ধ হ'ব, UDF হ'ব নহয়। আচলতে ভূপেন বৰা ডাঙৰীয়াই ভালহে পাব লাগে, মানে মোক বিজেপিয়ে আঁকোৱালি লোৱাৰ কাৰণে। কিয় দলগত কথা বা আদৰ্শগত কথা অহা যোৱা এইবিলাক চলি থাকিব, সেইটোও চলি থাকিব। সেইটো ৰাজনীতিত ধৰি লওক ইটো দলৰ আদৰ্শক ভাল লগা, ইটো দলত ওলাই যায়, এইবিলাকতো আজি ধৰক অতীতৰ পৰা চলি আহিছে, অতীতলৈও চলি থাকিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াই চাব লাগে যে আমাৰ পৰা যোৱা ল'ৰা এজনক বিজেপিৰ নিচিনা ইমান ডাঙৰ পাৰ্টি এটাই পটকে মানে এটা পাৰ্লিয়ামেণ্ট চিট দিছে আৰু নগাঁৱৰ নিচিনা হেৰি, গতিকে ভালে পাব লাগে আৰু মোক এডভাইচে কৰিব লাগে যে ঠিক আছে গৈছা, কিন্তু কামবিলাক ভালকৈ কৰিবা, যে তেওঁলোকে বিজেপিয়ে দুখ নোপোৱা ধৰণেকৈ কাম কৰিবা, এনেকৈহে ক'ব লাগে। আৰু তাৰপিছত তেওঁলোকে আদৰ্শৰ কথা সমাজত আহি ক'ব, আমি আদৰ্শৰ কথা সমাজত। আদৰ্শৰ যিখন যুদ্ধ, সেই যুদ্ধত ৰাইজে যাক গ্ৰহণ কৰি কি জয় হ'ব, কি চৰকাৰ হ'ব, সেইটোৱে হ'ব লাগে। মানে হেল্ডি কম্পিটিশ্যন হ'ব লাগে, ইয়াতে কোনো মানে জেলাচি থাকিব নালাগে, হেৰি থাকিব নালাগে। কিন্তু তেখেতে কৈছে আৰু দুৰ্লভ দাটো এতিয়া আমাৰ বিজেপিৰ নেতা, দুৰ্লভ দা এতিয়া কেনেকৈ নিশ্চিন্ন হ'ব? দুৰ্লভ শৰ্মাৰ নেতা আছিলে, নেতাই হৈ থাকিব। সেইবিলাক মই নাজানো, কিন্তু দুৰ্লভ দাটো আপোনাৰ আমাৰ কেম্পেইনিঙত আছে। কালিলৈ আপোনাৰ CM মুখ্যমন্ত্ৰীৰ লগত দুৰ্লভ চমুৱা থাকিব। দুৰ্লভ চমুৱা কেনেকৈ? দুৰ্লভ চমুৱা এজন খুব ধাৰ্মিক মানুহ, এজন শ্ৰেষ্ঠ ডক্তৰ, তেওঁ ছোৱালী ডক্তৰ, তেওঁ ছোৱালী হায়াৰ অফিচাৰ, এটা সম্ভ্ৰান্ত পৰিয়াল। দুৰ্লভ চমুৱাৰ গণবৃত্তি বা দুৰ্লভ চমুৱাৰ নহ'লে নহয়, সেইটোতো মই ক'ব নোৱাৰোঁ। ষড়যন্ত্ৰ বলি হৈছে নাই নহৈছে, মই সেইটো কথা মই পাতিব নোৱাৰোঁ, মই নাজানো। কিন্তু দুৰ্লভ চমুৱা আপুনি যিটো কথা ক'লে নিশ্চয় কৰি গ'লে নাই যোৱা। দুৰ্লভ চমুৱা কালিলৈ আমাৰ CMক ৱেলকাম কৰিবলৈ মুখ্যমন্ত্ৰী ৱেলকাম কৰিবলৈ ৰখি আছে নগাঁৱত। উলেমা কাউন্সিলৰ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলে মানে মোদী ডাঙৰীয়াক সমৰ্থন কৰিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিছে। তেখেতসকলে যি ধৰণৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ কাম কৰিছে,
কোনোৱে বাকী নাথাকে, সকলো আহি সমৰ্থন কৰিব এদিন আমাৰ বিশ্বাস। আৰু উলেমা সংগঠনলৈকো মই ধন্যবাদ জনাইছো যে তেখেতসকলে এই সিদ্ধান্তটো লৈ পেলাই মাইনৰিটি লোকসকলৰ উজ্জ্বল ভৱিষ্যত চিন্তা কৰিছে। আজি হয়তো মানুহে উপলব্ধি কৰা নাই, কিন্তু কেইবাবছৰমানৰ পিছত উপলব্ধি কৰিব যে উলেমা সমাজে যিটো সমৰ্থন কৰিছে বিজেপিক, সি মাইনৰিটি লোকৰ সমাজখন কিমান ওপৰলৈ লৈ যাব সেইটো কেৱল গম পাব। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটা মেচিন।